জুবিন গাৰ্গৰ অসম এটা তেওঁৰ কাৰণে জন্মভূমি পুণ্যভূমি আছিলে। এই অসমখনত শান্তিৰ পৰিৱেশ ৰক্ষা কৰাটো জুবিনে জীৱনকালত বিচাৰিছিলে আৰু মৃত্যুৰ পিছত জুবিনৰ প্ৰতি ডাঙৰ শ্ৰদ্ধা হ'ব যদি আমি অসমখনক শান্তিৰ পৰিৱেশত ৰাখি আমি অসমখনক উন্নয়নৰ পথত আগুৱাই লৈ যাব পাৰোঁ। তাতকৈ জুবিনৰ প্ৰতি ডাঙৰ শ্ৰদ্ধা একো হ'ব নোৱাৰে। ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পাওক, কৰ্মসংস্থাপন পাওক, জুবিনৰ অনুৰাগীসকলে জীয়াই থকাৰ সাহস পাওক আৰু যিখন অসম জুবিনে মোৰ অসম বুলি কৈছিল সেইখন অসমক যাতে আমি ধৰি ৰাখিব পাৰোঁ। বাকী ৰাজনীতিটো ইলেকশ্যন আহিলে ৰাজনীতি হ'ব, যোনে যি ৰাজনীতি কৰে কৰি থাকিব, কিন্তু আমাৰ লক্ষ্য হ'ল যে জুবিনক লৈ জুবিনে আধৰুৱা যি কাম কৰি এৰি থৈ গ'ল তাক সম্পূৰ্ণ কৰা, এইটো হ'ল আমাৰ কাম। সেইটো কাৰণে আমি প্ৰত্যেক সমষ্টিত একোখনকৈ মিউজিক স্কুল, মিউজিক কলেজ কৰিব খুজিছোঁ, জুবিনৰ প্ৰতিমূৰ্তি কৰিব খুজিছোঁ। বিজেপিৰ প্ৰত্যেকজন সদস্যই পৰিৱেশ দৃষ্টিকোণৰ পৰা নিজৰ ঘৰত একোডালকৈ নাহৰ গছ ৰোপণ কৰিব খুজিছে যাতে জুবিনক প্ৰত্যেকে নিজৰ ঘৰত ৰাখিব পাৰে নাহৰ গছডালৰ মাজেৰে। আমি পজিটিভলি চিন্তা কৰিছোঁ। আমাৰ গোটেই চিন্তাটো হ'ল ইতিবাচক, আমি পজিটিভলি লৈ যাম আৰু বহুতবিলাক জুবিনৰ কথাৰ পৰা জীৱনৰ পৰা বহুত শিকিব পাৰি। জুবিনে কৈছিল চ' মাষ্ট গ' অন, অৰ্থাৎ অসমখন আগুৱাই থাকিব লাগিব, ৰখি যাব নোৱাৰে। আমি জুবিনে যিবোৰ কৈ গৈছিল তাকে আমি ৰূপায়ণ কৰাৰ চেষ্টা কৰি আছোঁ। সেইকাৰণে জুবিনৰ প্ৰকৃত অনুৰাগীসকল এবাৰ ৰাস্তাত ওলাই অহাৰ প্ৰয়োজন আছে। মৃত্যুৰ পিছত হোৱা অনুৰাগী, এতিয়া ইয়াতে এজনে গ্ৰেপ্তাৰ হৈছে ঘটনাত, তেওঁ সুধিছে তই গান শুনিছিলি নেকি? বোলে মই গান টান শুনা নাই। আপোনালোকে ভিডিঅ'ত দেখা পাইছে। আৰু মানুহজনে সিদিনাখন তেওঁ সন্মুখত থাকিলে, পিছত ক'লে যে ন্যায় দিব লাগে। তেতিয়া পুলিচে কি ন্যায় দিব লাগে? বোলে চবেই ন্যায় দিব লাগে কাৰণে ময়ো ন্যায় দিব লাগে বুলি কৈছে। বোলে তই জুবিনৰ গান কেতিয়াবা শুনিছিলি নেকি? বোলে শুনা নাই। সেইকাৰণে মৃত্যুৰ পিছত হোৱা অনুৰাগীসকল আৰু মৃত্যুৰ আগতে থকা অনুৰাগীসকল, এইটোৱে হৈছে আটাইতকৈ ডাঙৰ পাৰ্থক্য। আজিতো আন্দোলন শেষ হৈ যাব। যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে 50% আন্দোলন আজিয়ে শেষ হৈ যাব। আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকী 50% আন্দোলনো শেষ হৈ যাব। এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয়। এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলো, আজি এটা সুযোগ পাইছোতো, আমি সুযোগটো ব্যৱহাৰ কৰিব লাগে। সেইকাৰণে বিজেপিয়ে প্ৰকৃত অনুৰাগীসকলক লৈ জুবিন যাতে মৃত্যুৰ পিছতো শ বছৰ জীয়াই থাকিব পাৰে, সমাধি ক্ষেত্ৰ নিৰ্মাণ বা জুবিন ক্ষেত্ৰ নিৰ্মাণ, কালি কমিটিৰ বৈঠক হৈ গ'ল, আমিও জুবিন ক্ষেত্ৰই কৰি দিম, কোনো কথা নাই। গতিকে এই স্থায়ী কামবিলাক কোনে হাতত লৈছে? গতিকে আমি হৈছো এডালো গছ কটা নাই, এইটো তথ্যৰ ওপৰত নিৰ্ভৰশীল নহয়। আপোনালোকৰ লগত আমি একেলগে গছবোৰ চাব যাম, প্ৰত্যেকজোপা গছ জীয়াই আছে। এইটো এটা ভুল ব্যাখ্যা। গছবিলাক সুন্দৰভাৱে জীয়াই আছে। আৰু মৃত্যুৰ আগতে জুবিনৰ লগত মই কথাও পাতিছিলোঁ। মোক কৈছে দাদা গছবোৰ জীয়াই থাকিব, মই গেৰেণ্টি দিছোঁ জীয়াই থাকিব। গতিকে এইবিলাক হৈছে অপপ্ৰচাৰ। আৰু এই অপপ্ৰচাৰ, কালি এজন আৰ্টিষ্টে এইটোৰ ওপৰত এটা ছচিয়েল মিডিয়াত পোষ্ট দিছে। জীৱনকালত জুবিনে তেওঁৰ বিষয়ে কি কৈ গৈছিলে? এতিয়া চবেই ভাবে যে এনেকে পোষ্ট দি জুবিনৰ খালী থকা জেগাখিনি মই লৈ ল'ম, সেনেকেতো হ'ব নোৱাৰে। সমাজে ভূপেন হাজৰিকা, জুবিন গাৰ্গ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা এবাৰেই জন্ম দিয়ে, হয় নহয়? ঠিক কৈছো বাবা? আপোনালোক ভালে থাকিলে হ'ল, আপোনালোকে অলপ হেৰি নকৰিব, সমাজখন ভাল হ'ব দিয়ক। মূল প্ৰতিবাদৰ এইটো চাওক, মোৰতো মিডিয়াৰ ওপৰত ভিউটো আপোনালোকে জানেই, মইতো লুকাই নকওঁৱেই যে আপোনালোকৰ যিবিলাক ৰোল, সেইটোতো ভূমিকাটোৰ ওপৰত অসমত আলোচনা হোৱাৰ প্ৰয়োজনীয়তাটো আছেই। এইটোতো মই চবত কৈ থাকোঁ, সকলো মিডিয়া বুলি মই নকওঁ, কিন্তু এটা যে
বাবাৰে নাম কি নাম বাবা দে এটা বাবাই কৈ আছে প্ৰশ্ন সুধে তাৰ ভিতৰত বেলেগ বাহিৰত এটা বেলেগ হ'ল নে নাই ভিতৰৰ আলোচনাটো আপোনালোকে মাইকত শুনিছে সেইটো আলোচনা আৰু এইটো আলোচনা বেলেগ হ'ল নে নাই কিন্তু সাংবাদিকে স্যাৰ মানুহ মাতি অনা নাই আৰু মই নিজে দেখিছো ভাই ঘৰৰ পৰা মাতি অনা নাই সিদিনাখন ঘৰৰ পৰা অনা নাই কিন্তু সিদিনাখন আপোনালোকে নিজেও জানে আৰু মোক আৰু কিয় কোৱাই থাকে ঘটনাটো ভাল পৰিৱেশত আহিছে গতিকে ভাল পৰিৱেশত থাকক পিছত সাংবাদিকসকলকো মই দেখিছো এই ভিতৰত সোমাই গৈছে কালভাৰ্টৰ তলত সোমোৱা DY 365ৰ গাড়ী যোৱা পিছত মই এইটো আমি স্যাৰ এই বিষয়টো অলপ দুখ পাইছো কাৰণ আমি মাতি অনা নাই কাকো ৰাতিপুৱা ইয়াত পুৰা খালী আছিলে আপোনালোক প্ৰথম গোট খাইছে 34 জন আছিলে প্ৰথম মই গন্তি কৰি আছো পুৰা 34 তাৰ পৰা বাইট ল'লে বাইট বিলাক কেনেকুৱা বাইট আছিল আপোনালোকে শুনিবচোন এতিয়া আপোনালোকে ৰেকৰ্ডিং খিনি নিজে শুনিব মই একো নকওঁ আজি কৈতো লাভ নাই আপোনালোকে ৰেকৰ্ডিং খিনি সেই সময়ত লোৱা ইণ্টাৰভিউ খিনি আপোনালোকে নিজে শুনিব এই যুৱক দুজন যদি আজি আঁতৰি গ'লহেঁতেন পৃথিৱীৰ পৰা নৈতিক দায়িত্বটো সকলোৰে থাকে নৈতিক দায়িত্বটো সকলোৰে থাকে মুখ্যমন্ত্ৰী হিচাপে মোৰ থাকিব গৃহমন্ত্ৰী হিচাপে মোৰ থাকিব পুলিচৰ থাকিব সকলোৰে থাকিব কিন্তু কবাতটো নৈতিক দায়িত্ব আমাৰো থাকিব বেয়া মোক কিয় লাগে আপোনালোকে নিজে শুনকচোন মোৰতো কাৰো লগত শত্ৰুতা নাই প্ৰথম ইণ্টাৰভিউ যিখিনি মই প্ৰথম চাই আছো মই তাৰ পৰাই ডিচিক ফোন কৰিছো ভাই এই সাংবাদিকসকলক ৰিকুৱেষ্ট কৰক এই এনেকে যদি ইণ্টাৰভিউ লৈ থাকে গণ্ডগোল হৈ যাব বিজেপিও আছে সেইকাৰণে কৈছো যে ইয়াত যেতিয়া এই গাঁওখনটো গোটেই বিজেপি এই গাঁওখনে যোৱা BTC ইলেকশ্যনত 100% বিজেপিক ভোট দিছে সেইকাৰণে মই বিজেপি এটা শব্দওতো মই কংগ্ৰেছক আক্ৰমণ কৰা নাই কৰিছো জানো আধা ঘণ্টা কথা পাতিলো মই ৰাজনীতি কৰাই নাই কাৰণ যদি মানুহক আমি কৈ দিওঁ ডেকা শক্তি ডেকা তেজ ল'ৰা ছোৱালীখিনি ভাবি ল'লে যে কিবা গভৰ্ণমেণ্টে তেওঁলোকক জামিনে দি দিলে নেকি যি ধৰণে আমি কৰিলো জেলতহে পঠাইছে ক'ব লাগিছিল যে আজি এটা ন্যায় প্ৰক্ৰিয়াত ডাঙৰ বিজয় আদালতে তেওঁলোকক জামিন নিদিলে জেলত পঠিয়ালে যদি আমি ক'লোহেঁতেন জেলত পঠোৱালে তেতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল অমুক জেল ভচুক জেল ইয়াত এয়াৰ কণ্ডিশ্যন আছে অমুক আছে এইবিলাক যিবিলাক উলিয়ালে আজি সিহঁতি একযোৰ কাপোৰতে আছে মাটিত শুই আছে পকাত শুই আছে এতিয়া তেওঁলোক গোটেই কেইজনে আজিতো কোনেও দেখুওৱা নাই যে আজি ইমান দিন মাটিত শুই আছে তাৰ ভিতৰত বিচনা এখনো নাই যাব আপোনালোককো লৈ যাম ভিডিঅ' কিয় ল'ব নিদিব আপোনালোকে ভিডিঅ' লৈ যাব তেওঁলোকে আজি মাটিত শুই আছে এযোৰ কাপোৰ পিন্ধি আছে ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই যি কাৰণে নহওক দিয়ক গতিকে যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাওঁ যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া নাই পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই কিন্তু ন্যায় আমি যে দি আছো জামিন ল'ব দিয়া নাই এটা এটাকৈ চবক ধৰি আনিলো চবে জেলত সোমাই আছে আপোনালোকে যদি কথাখিনি পজিটিভ কয় কালিৰ প্ৰায় পজিটিভ হৈ যাব যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিলৈকে এজনকো জামিনত ওলাব দিয়া নাই উল্টাহে কৈ থাকে এই সুপ্ৰিম কোৰ্টত কেছ কৰিলে কেছ হোৱাই নাই লগাই দিলে বোলে এইখন জেলত তেওঁলোকক এয়াৰ কণ্ডিশ্যন ৰুমত ৰাখিব বোলে এইখন 5 ষ্টাৰ এজনে ড্ৰোনৰ পৰা ওপৰত ফটো ল'লে লৈ কৈ দিলে এইখন ৰিজৰ্ট হ'ব পাৰে নেকি কওকচোন জেলটো জেল এই নতুনকৈ জেল বনোৱাৰ কাৰণে নতুন নতুন লাগি আছে কিন্তু ৰেজৰ্ট হ'ব পাৰে নেকি জেল লকআপ ৰেজৰ্টত থাকে নেকি মইতো নিজে জেলখন চাই গৈছো আপোনালোকো মোৰ লগত আছিল এখন ৰেজৰ্ট হ'ব পাৰে নেকি বাক্সাত নানিলে বিতৰ্কিত ব্যক্তিকটো ধৰক 14 বছৰ কাৰাদণ্ড হ'ল ক'ত ৰাখিম অসমৰ কোনোবা এখন জিলাতেতো ৰাখিব লাগিব চেণ্ট্ৰেল জেলত থাকিলে গুৱাহাটীৰ মানুহ যদি ওলাই আহে এতিয়া ভগাই যোগাই ৰাখিব লাগিব নাই আদালতে কালি ধৰক শাস্তি দিলে
যে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক 14 বছৰ যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব। ক'ত ৰাখিব? অসমৰ কোনোবা এখন জেলতেতো ৰাখিব লাগিব। তাৰমানে আপোনালোকে এনেকুৱা এটা পৰিৱেশ কৰি দিব যে এওঁলোকক অসমৰ জেলত ৰাখিব নালাগে। পশ্চিমবংগ জেলত গ'লে তাততো তেওঁলোকে যেনে তেনে মেনেজ কৰি ফূৰ্তিত থাকিব পাৰিব, কাৰণ তাততো জুবিন গাৰ্গৰ বিষয়েতো ইমান মানুহৰ নলেজ নাই। গতিকে শাস্তিটো অসমৰ মাটিতে দিব লাগিব নহয়। আৰু বাক্সাখনতো অসমৰ বাহিৰ নহয়। কাৰোবাক হাফলং দিছোঁ, কাৰোবাক বাক্সা দিছোঁ, কাৰোবাক চিৰাং দিম, কাৰোবাক নলবাৰী দিম, মঙলদৈ দিম। একেলগে থাকিলে আকৌ ক'ব যে ক্লাব কৰি ল'লে বুলি গোটেইকেইজনক একেলগে থকাৰ সুবিধা দিছে। কিবা এটাতো যি কৰোঁ তাৰে উল্টাটো ক'ব, যিটো কৰোঁ। গতিকে কি কম কম, মোৰে দুৰ্ভাগ্য বুলি মই ভাবিছোঁ যে ধৰি আনিলোঁ, কোনেও নকয় যে গোটেই কেইজনক ৰেকৰ্ড সংখ্যক সময়ত ধৰি আনিলে, কোনেও নকয় যে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে। তাৰপিছত জামিন ল'ব দিয়া নাই, কোনেও নকয় যে চৰকাৰখনে ইমান চেষ্টা কৰিছে। বোলে ছিংগাপুৰত যোৱা নাই, অফিচাৰ গ'ল ছিংগাপুৰত, সেইটোও নকয়। বোলে ছিংগাপুৰৰ অসমীয়া মানুহ অহা নাই, এতিয়া ৱাজিদ বোলাজনক বাদ দিতো চব আহি গ'ল। ভাল কথাকেইটাতো কোনেও নকয়। সমাধি ক্ষেত্ৰ বনাব ইমান ধুনীয়া কমিটি কৰি আমি আৰম্ভ কৰিলোঁ, কোনেও নকয়। কি ক'ম? সেইকাৰণে কৈছোঁ যে জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ, আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ, সেইটো 1 নম্বৰ। 2 নম্বৰ, এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ। তেওঁলোকৰ টাৰ্গেট হ'ল সেইটো, কাৰণ জীৱনকালত গোটেই ষ্টেটমেণ্ট আছে, এজনেও জুবিনৰ ফেভাৰত নাছিলে। সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব, কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ। সেইটোৱে কথা। সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম।